পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব টিংখাঙৰ নখাত গাঁও পঞ্চায়তৰ অন্তৰ্গত নখাত সোণোৱাল গাঁওবাসীয়ে। নখাত গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং নখাত সোণোৱাল ৱাৰ্ডটো সংৰক্ষণমুক্ত কৰাত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাইজক আগতীয়াকৈ নজনোৱাকৈ অথবা জাননী নিদিয়াকৈ অতি সংগোপনে সংৰক্ষণমুক্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে। জনজাতি সংৰক্ষিত ৱাৰ্ডটো সংৰক্ষণমুক্ত ৱাৰ্ডলৈ পৰিৱৰ্তন হোৱাৰ বিষয়ে অৱগত হোৱাৰ পিছতেই বহুবাৰ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে স্থানীয় ৰাইজ আৰু সোণোৱাল কছাৰী ছাত্ৰ সন্থাই যোগাযোগ কৰিছে যদিও সমস্যাৰ সমাধান হোৱা নাই। ইতিমধ্যে টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰা, জিলা আয়ুক্ত, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰি ৱাৰ্ডটো পূৰ্বৰ দৰে বাহাল ৰাখিবলৈ আহ্বান জনায়। পূৰ্বৰ দৰে ২ নং নখাত সোণোৱাল ৱাৰ্ডটো জনজাতিৰ বাবে সংৰক্ষিত ৱাৰ্ড হিচাপে বাহাল নাৰাখিলে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিব বুলি স্পষ্ট কৰি দিছে গাঁওবাসীয়ে। জনজাতি হিচাপে হাতী চলি থকা এইটো ৱাৰ্ড সমষ্টি। তাৰপিছত এতিয়া হ'ল পটকৈ আমাৰ এই ৱাৰ্ডটো তাৰমানে আগতে লিঙে পঞ্চায়ত নিব লৈছে, প্ৰায় গৈ মানে পঞ্চায়তৰ কিছুমান বিষয় বিভাগ তেওঁলোকে ৱাৰ্ডটো আকৌ ঘূৰাই দিলে। নখাত থাকিব মানে লিংগ পঞ্চায়ত নিলে মানে যিটো বিষয় বিভাগ আছে তেওঁলোকৰ এইটো পঞ্চায়তটো অসুবিধা হ'ব, গতিকে ঘূৰাই নিলে। গতিকে আৰু আমাৰ ইয়াততো এইটো ৰেভিনিউৰ ৱাৰ্ড বা গাঁও, এইটো আমি এতিয়া কোৱা নহয়। এইটো 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰত স্বাধীন হৈছে। স্বাধীন হোৱাৰ 50 চনৰ 26 জানুৱাৰী দিনা যি সংবিধানো বনালে, এইটো আমাৰ ট্ৰাইবেলৰ যিটো অধিকাৰ, এই অধিকাৰো আমাৰ আছে। এই অধিকাৰ মানে আমি 14 বছৰ চলালোঁ। বৰ্তমান আমি এতিয়া এই পটকৈ এনেকুৱা ধৰণৰ অপেন কৰি দিয়াৰ কাৰণে আমি দুখ পাইছোঁ। আৰু দুখ পোৱাৰ কাৰণে ভোট বৰ্জনটো আমি যদি এইটো মীমাংসা নহয়, আমি সকলোৱে ভোট বৰ্জন কৰিম আৰু আন্দোলন অব্যাহত বাহাল থাকিব। টিংখাং সমষ্টি নখাত পঞ্চায়তৰ ২ নং ৰিজাৰ্ভেশ্যন সোণোৱাল ৰিজাৰ্ভেশ্যনৰ ছিটত মানে আমাক জেনেৰেল কৰি দিয়া হৈছে। টিংখাং সমষ্টি বিধায়কৰ ওচৰলৈ গৈছিলোঁ, তেওঁ আমাক হ'ব বুলি ক'লে যে জেনেৰেল কৰি নাই, এইটো কাম হৈ যাব বুলি ক'লে। আমি সেনেকৈ কৈ তেখেতৰ পৰা আশা ৰাখিছিলোঁ। তাৰপিছত আমি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ গৈছিলোঁ, তেখেতেও আমাক আশা দিলে আমি আপোনালোকক ঠিক কৰি দিম বুলি ৱাৰ্ডটো। তাৰপাছত আমি ডি চি ওচৰলৈ গৈছিলোঁ যদিও লগ নাপালোঁ দেই 3 দিন। তাৰপাছত এবাৰ লগ কৰিছিলে দুগৰাকী আমাৰ সোণোৱাল কছাৰী ছাত্ৰ সন্থা গৈছিলে, তেখেতেও ক'লে হ'ব, এতিয়ালৈকে হোৱা নাই বুলি ক'লে। তাৰপাছত আমি আশা কৰিলোঁ যে এইটো ৱাৰ্ডটো আমাৰ মানে জেনেৰেলৰ পৰা আমাৰ ৰিজাৰ্ভেশ্যন ছিটটো আগৰ দৰে কৰিব বুলি। কিন্তু নখাত পঞ্চায়তত সুধিলোঁ, নহ'ব বোলে, এইটো আপোনালোকৰ ৱাৰ্ডটো জেনেৰেল কৰি দিয়া হ'ল। আৰু জেনেৰেল কৰি দিলে বাৰু আমি মানি লৈছোঁ, জেনেৰেল কৰি দিলে আমিও মানি লৈছোঁ। তেওঁলোকে যেতিয়া খচৰা তালিকাখন উলিয়াইছিলে তেতিয়া আমি অলপ যদিও গম পাইছিলোঁ। তাৰপাছতো যেতিয়া তেওঁলোকে আমাৰ এই সোণোৱাল ৰিজাৰ্ভেশ্যন ছিটটো যেতিয়া তেওঁলোকে আমাক জেনেৰেল কৰিব লৈছিল, তেতিয়া আমাৰ ৰাইজক জনাব লাগিছিল আৰু আমাৰ গাঁওবাসীক জনাব লাগিছিল আৰু আমাৰ বোৰ্ড কমিটিক জনাব লাগিছিল আৰু আমাৰ VOWক জনাব লাগিছিল। তেওঁলোকে আমাক এতিয়াও নাজানো বুলি কৈছে আৰু ইলেকশ্যন কমিশ্যনে কৈছে তেওঁলোকে জানে আৰু তেওঁলোকে এতিয়ালৈকে নাজানো বুলি কৈ আছে। তেওঁলোকে আমাৰ চৰকাৰে কিয় আমাক নজনোৱাকৈ কিয় তেওঁলোকে আমাৰ এই ৱাৰ্ডটো তেনেকুৱা জেনেৰেল কৰি ৰাখিলে? আৰু বেলেগ ৱাৰ্ডো তেনেকুৱা হৈছে আৰু বেলেগ ৱাৰ্ডবিলাক গৈছে, প্ৰব্লেম হৈছে ইলেকশ্যন কমিশ্যনাৰ DCৰ ওচৰত আৰু তেওঁলোকে সেই প্ৰব্লেম ছল্ভ কৰিছে। কিন্তু আমাৰ ৱাৰ্ডটো কিয় প্ৰব্লেম ছল্ভ কৰা নাই তেওঁলোকে? ইয়াত নিশ্চয় টিংখাং সমষ্টি বিধায়ক বিমল বৰুৱাৰ হাত আছে আৰু তেওঁৰ লগত যিবিলাকৰ মানে লিডাৰশ্বিপ আছে, বিজেপি লিডাৰশ্বিপ আছে, তেওঁলোকৰ মতে তেওঁলোকে কাম কৰিছে আৰু তেওঁক আজি গাড়ীখনত আমাৰ ৰাইজে ভোট দি তেওঁক জিকাই থৈছে। তেওঁ অকলে যে সেইখন এজন মানুহে তেওঁক জিকাই থোৱা নাই, তেওঁ চিন্তা কৰিব লাগিছিলে। আমি তেওঁক বাৰ গৈছোঁ তেওঁৰ ওচৰলৈ, তেওঁ কিন্তু আমাৰ কোনো কাণ সাৰ দিয়া নাই আমাৰ প্ৰতি। সেয়েহে আমি এতিয়া কানুনৰ সহায় ল'বলৈ আমি আগবাঢ়িছোঁ আৰু আমি আজি যেনেকৈ আন্দোলন কৰিবলৈ আজি প্ৰথম আমি আগবাঢ়ি আহিছোঁ, তেনেকৈ যদি আমাৰ ৱাৰ্ডটো যদি ভৱিষ্যতলৈ যদি তেনেকৈ জেনেৰেল কৰি ৰাখে, আমি ভৱিষ্যতলৈ আমি ভোট বৰ্জন কৰিম। যদিও আমাৰ সোণোৱাল ছিটত 200 কিমানটা ভোট আছে আৰু বেলেগ আমাৰ ST ভোটো ভোট বৰ্জন কৰিব। তেওঁলোকে চিন্তা কৰক যে আমাৰ ৱাৰ্ডটো যাতে আগৰ দৰে কৰে
আৰু নহ'লে আমি ভৱিষ্যতলৈ আমি আন্দোলন কৰি যাম, আমি কেতিয়াও মানি নলওঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।